মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ এছামিছৰ চেপ্টাৰ 1ৰ বৰগীত নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ, লগতে যিবিলাক প্ৰশ্ন উত্তৰ তোমালোকৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ, অকল মই তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তোমালোকে যদি এই ভিডিঅ'টো এবাৰ চোৱা, তোমালোকক এই বৰগীত পাঠটোৰ ওপৰত তোমালোকক আৰু বেলেগ ভিডিঅ' চাব নালাগে। তোমালোকে মই যিবিলাক প্ৰশ্ন উত্তৰ দিম, এই প্ৰশ্ন উত্তৰটো পঢ়িলে তোমাৰ পৰীক্ষাৰ বাবে যথেষ্ট। তোমালোকে 100% মাৰ্ক এটেম্প কৰিব পাৰিবা। তো তোমালোকে কি কৰিবা, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো প্ৰশ্নাৱলী ভাৱ বিষয়ত মই অকল এই ভাৱ বিষয়ক নহয়, এই ভাৱ বিষয়ৰ পৰা যিবিলাক প্ৰশ্ন উত্তৰ তোমালোকৰ পৰীক্ষাত সঘনাই আহে, মই এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কি কৰিবা, ভিডিঅ'টো এটা লাইক কৰি দিয়া। নম্বৰত কি কৈছে, তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? এইটো চোৱা, 2017 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ইয়াত কবি মাধৱদেৱে হৰিৰ দাস হিচাপে নিজকে নেৰিবলৈ পৰমেশ্বৰক অনুৰোধ কৰিছে। তাৰপিছত কুৱেশ্যন খত কি কৈছে, চনক চনন যোগী যাহাক বিদ্ধিধায়, চনক চনন আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? এইটো 2020 চনৰ পৰীক্ষাত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, চনক চনন আদি যোগীসকলে হৰি অৰ্থাৎ ভগৱানক ধ্যান কৰে বুলি কৈছে। তাৰপিছত কুৱেশ্যন গত কি কৈছে, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। এইটো 2018 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা নামঘোষা। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, মাধৱদেৱৰ গুৰু কোন আছিল? তো তোমালোকে জানা, শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছত উঙত কি কৈছে, কবি কিহত আতুৰ হোৱা বুলি কৈছে? তো উত্তৰত তোমালোকে লিখিবা, কবিয়ে সাংসাৰিক মায়ামোহ অৰ্থাৎ মোহ মায়া বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। তাৰপিছত কুৱেশ্যনত কি কৈছে, বৰগীত কোনে ৰচনা কৰা? তো উত্তৰত লিখিবা, মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। বৰগীতটি কি ৰাগত বন্ধা আছে? তো এইটো 2017 চনত আহিছিল। এইটো তোমালোকে ভালদৰে মনত ৰাখিবা। বৰগীতটি ৰাগ বসন্তত বন্ধা। কি? ৰাগ বসন্তত বন্ধা। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো 2016 আৰু 2019 চনত আহিছিল। কবিয়ে হৰি অৰ্থাৎ পৰমেশ্বৰক বান্ধৱ বুলি সম্বোধন কৰিছে। তাৰপিছৰ কুৱেশ্যনত কি কৈছে, মোহ পাশ মানে কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এইটো 2023 চনত আহিছিল। মোহ পাশ মানে মায়াৰ বান্ধন। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, মাধৱদেৱৰ বৰগীতৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে? এইটো 2024 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মাধৱদেৱৰ বৰগীতৰ মাজেদি দাস্য ভাৱ, হ'ব দাস্য ভাৱ প্ৰকাশ পাইছে। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, মাধৱদেৱে ৰচনা কৰা ঝুমুৰসমূহৰ নাম লিখা। তো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো 2024 চনত আহিছিল। তো ইয়াৰ উত্তৰত লিখিবা, মাধৱদেৱে ৰচনা কৰা ঝুমুৰসমূহ হ'ল চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা আৰু ভজন বিহাৰ। তো এতিয়া আমি ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ইয়াৰ 1 নম্বৰ কুৱেশ্যনত কি কৈছে, কবিতাটোৰ মূল ভাৱ লিখা। এইটো পৰীক্ষাত বাৰে বাৰে অহা দেখা যায়। তো কবিতাটো যদি মূল ভাৱ লিখিব কয়, তো তোমালোকে এনেদৰে লিখিবা, ভগৱান হৰিয়েই হৈছে এই জগতৰ ঈশ্বৰ, তেওঁৰ শক্তি আৰু মহিমা অপাৰ। হৰিৰ মহাত্মাৰ বিষয়ে সাধাৰণ মানুহৰ সহজে জানিব নোৱাৰে, কিয়নো যোগী মহাযোগীসকলে ধ্যান কৰিও হৰিৰ মহত্বৰ বিষয়ে জানিবলৈ অপৰাগ। তেনেস্থলত কবিয়ে হৰিকোনো কিদৰে জানিব? কবি সাংসাৰিক মায়ামোহত আবদ্ধ হৈ আছে। সেয়ে কবিয়ে নিজকে অধম দাস হিচাপে ভাবি হৰিচৰণত সেৱা আগবঢ়াইছে। জীৱনে মৰণে কবিক নেৰিবলৈ ভগৱানক আৰাধনা কৰিছে। তাৰপিছত ব্যাখ্যা কৰাত 1 নম্বৰত ব্যাখ্যা কৰাৰ ক নম্বৰত কি কৈছে, সহস্ৰ বয়নে যাক নাপাবন্ত সীমা, অধমে জানিব কোনে তোমাৰ মহিমা। তো
ইয়াৰ উত্তৰত তোমালোকে লিখিবা এনেদৰে উদ্ধৃত কবিতা ফাঁকি শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতা কলিৰ মাজেদি ভগৱান শ্ৰীহৰিৰ অপাৰ মহিমা প্ৰকাশ কৰা হৈছে। শ্ৰীহৰি হৈছে এই বিশ্বৰ ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ। তেওঁৰ অপাৰ মহিমা যোগী মহাযোগীসকলেও বহুত তপস্যা কৰিও বুজিব নোৱাৰে। তেনেস্থলত সাধাৰণ মানুহ হৈ কবি মাধৱদেৱ হৰিৰ মহিমা বুজি পোৱা নাই। একমাত্ৰ হৰিৰ কৃপা বিনেই কোনেও হৰিক বুজিব নোৱাৰে আৰু মায়ামোহৰ পৰাও মুক্ত লাভ কৰিব নোৱাৰে। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে উত্তৰবিলাক একেবাৰে চুটিকৈ আনিছোঁ যাতে তোমালোকৰ মুখস্থ কৰাত বা মনত ৰখাত সুবিধা হয়। তাৰপিছত খত কি কৈছে, আতুৰ ভৈলা হৰি বিষয় বিকলে কৰিয়া উদ্ধাৰ মোক চৰণ কমলে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উদ্ধৃত কবিতা ফাঁকি শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতা ফাঁকিৰ মাজেদি কবিয়ে মায়ামোহৰ পৰা উদ্ধাৰ পাবলৈ হৰিক আকুল প্ৰাৰ্থনা জনাইছে। জীৱ জগতৰ সৃষ্টিকৰ্তা হৈছে শ্ৰীহৰি। হৰিক আৰাধনা কৰাই হৈছে সকলো জীৱৰ কৰ্তব্য, কিন্তু মানুহে এই পাৰ্থিৱ জগতৰ মায়ামোহত আবদ্ধ। সেয়ে হৰিৰ প্ৰতি থকা কৰ্তব্যবোধ পাহৰি বিষয় বাসনাত লিপ্ত হৈ নানা পাপ বা অপকৰ্ম কৰি থাকে। কবি মাধৱদেৱেও সংসাৰৰ মায়ামোহত আবদ্ধ। সেয়ে কবিয়ে নিজকে এই বিষয় বাসনাৰ পৰা উদ্ধাৰ কৰিবলৈ হৰিৰ চৰণৰ কমলত শৰণ লৈছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, চনক চনদ যোগী যাহুক ধিদায় সকল নিগমে যাক বিচাৰি নাপায়। ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰিব দিছে। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো 2019 আৰু 20 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা চনক চনদ আদি যোগীসকলে সদায় হৰিৰ ধ্যানত মগ্ন থাকি হৰিৰ মহিমা বুজিব পৰা নাই। হৰিৰ মহিমাৰ কথা কোনো শাস্ত্ৰও ঢুকি নাপায়। তেনেস্থলত কবিৰ দৰে সাধাৰণ মানুহ এজনেও হৰিৰ মহিমা কেনেদৰে বুজিব পাৰিব বুলি উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে আক্ষেপ কৰিছে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, কবিতাটিৰ বৰগীতৰ 4টা লক্ষণ বিষয়ে লিখা। বৰগীতৰ 4টা লক্ষণ তোমালোকক লিখিব দিছে। তো তোমালোকে এনেদৰে লিখিবা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা উচ্চ আধ্যাত্মিক ভাৱাপন্ন গীতক বৰগীত বুলি কোৱা হয়। তো যদি তোমালোকক কয় বৰগীত কাক বোলে, তো তোমালোকে এইখিনি লিখিবা। বৰগীতৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে, যেনে 1 বৰগীতসমূহ শাস্ত্ৰীয় ৰাগত বন্ধা। 2 বৰগীত ভাষা ব্ৰজাৱলী ভাষাত ৰচিত। 3 বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্মা প্ৰকাশক। 4 বৰগীতসমূহ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনা কৰা। তো এই 4টা যদি লক্ষণ তোমালোকে লিখা তোমালোকে 2 নম্বৰ পাই যাবা। তো এইটো তোমালোকৰ সঘনাই আহি থাকে। তো এইটো তোমালোকে নিশ্চয় এই 4টা পইণ্ট তোমালোকে মনত ৰাখিবা। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে, ব্ৰজাৱলীৰ বিষয়ে এটি টোকা লিখা। এইটো 2016 চনত আহিছিল। তো উত্তৰত তোমালোকে লিখিবা ব্ৰজাৱলী ভাষা হৈছে শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা এক প্ৰকাৰৰ কৃত্ৰিম ভাষা। এই ভাষাৰ মূল ভেটি হৈছে মৈথালী, তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেই গঠিত হৈছে। এই ভাষাত স্বৰধ্বনিৰ প্ৰয়োগ অধিকভাৱে শ্ৰুতিমধুৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ সৰহভাগ লিখনিত ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ কৰিছে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে, মাধৱদেৱৰ ৰচনাসমূহক কেইভাগত ভাগ কৰিব পাৰি, ভাগকেইটাৰ নাম লিখা। তো এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মাধৱদেৱৰ ৰচনাসমূহক 4টা ভাগত ভাগ কৰা হৈছে, যেনে নাট, অৰ্জুন ভজন বা দধিমতন, ঝুমুৰ, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভজন বিহাৰ আদি। তাৰপিছত কাব্য, আখ্যানমূলক ৰচনা, আদিকাণ্ড, ৰামায়ণ, ৰাজসুই, তথ্যমূলক ৰচনা,
এইবিলাকৰ নাম কি মালিকা ভক্তি ৰত্নাৱলী জন্ম ৰহস্য ইয়াৰ উপৰিও তেওঁ 9 কৰি 11টা বৰগীত ৰচনা কৰিছিল তাৰপিছত কি কৈছে 7 নম্বৰ প্ৰশ্নত ভটিমা কি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ভটিমা হৈছে দেৱতাৰ প্ৰশস্তিমূলক বা গুণ গৰিমা প্ৰকাশক গীত পুৰণি কালত প্ৰশস্তিমূলক গীত গাই ফুৰা গায়কসকলক ভাট বুলি কোৱা হৈছিল শংকৰদেৱে আৰু মাধৱদেৱে ৰচনা কৰা এই ভাটৰ মুখেৰে প্ৰকাশ কৰা গীতবোৰক ভটিমা বুলি কোৱা হয় তো ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটোত যদি নতুন আহি থাকে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা